আহ্বান কৰিছো যে আমাৰ রেজাউল করিম সরকারের লগত আপনালোকে একমত হই তো AIUDF দলক মানে আপনালোকে ভোট দি লগে ভাগে থাকি মানে রেজাউল করিমক জয়যুক্ত কৰি দিও। এবার মানে রাইজে তেনেকৈ এজন মানুহ পাইছে, তেওঁৰ নামটো হৈছে রেজাউল করিম সরকার। আমার জাতি ভাষা নিৰ্বিশেষে সকলে হিন্দু মুছলিম জৈন খ্ৰীষ্টান সকলে ঐক্যবদ্ধ হৈ আমি একে কথাই বুজি পাইছোঁ তেওঁৰ ভাষা জ্ঞান, তেওঁৰ কাম কাজ, নিয়ম নীতি বুজি পাইছোঁ। সকলো মানুহে বুজি পাইছে তেওঁ এটা ভাল অন্তৰৰ মানুহ। তেওঁ এজন বিধানসভাত গ'লে তেওঁ বিধানসভা সকলোৰ হৈ ঐক্যবদ্ধ হৈ মানে ঐক্যবদ্ধ হৈ তেওঁ মাত মাতিব পাৰিব। আমাৰ দুখীয়া মানুহৰ দৰিদ্ৰ মানুহৰ মানে সমস্যা সেইখিনি সমাধানত আহিব। মানে মই আমাৰ মানে এইটোৱেই নহয় যে চিজনগ্ৰাম সমষ্টিৰ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহে বসবাস কৰে এই চিজনগ্ৰাম সমষ্টি, এই সকলোৰে উপকাৰ হ'ব। মানে আর নুরুল ইসলামে মানে নুরুল ইসলামক আমার ইমান এটা বিশ্বাস নাই আর তেওঁৰ ওপৰত আশাও নাই। মই রাঙামাটি পঞ্চায়তৰ ছোৱালী আৰু মই সিহঁতক ভালকৈ জানো আৰু ৰাঙামাটি পঞ্চায়তৰ মানে ভালকৈ জানে যে সিহঁতে কাম কৰা মানুহ নহয়, সিহঁতে মানে টকা আছে, বহুত প্ৰপাৰ্টিও আছে। সিহঁতৰ কাৰণে মানে এছেম্বলি নহয়, সিহঁতে টকাৰ জৰিয়তে মানে লৰাই কৰি আছে। ইয়াৰ মাধ্যমে আমাৰ চিজনগ্ৰাম সমষ্টিৰ মানুহৰ সচেতন হ'ব লাগে, মানে জাতি ধৰ্ম ভাষা সকলোৰে সচেতন হ'ব লাগিব যে নুৰুল ইছলামৰ জৰিয়তে আমাৰ এটা কাম নহ'ব। মানে এই কাৰণেই কওঁ যে কি কাৰণত কাম নহ'ব মই ভালকৈ জানো। এনেকৈ মানুহক জনসাধাৰণক দুখীয়া মানুহক ঠগাই সিহঁতে প্ৰতাপী ধনী হৈ গৈছে। আমি এইটো মানে চেনেলেদি মানুহক চিজনগ্ৰাম সমষ্টিক জনাই দিব বিচাৰিছোঁ সেই ভুল মানুহক আৰু সেই মিছাবাদী এটা নুৰুল ইছলামক টিকেট দিছে। সিহঁতে গৌৰৱ গগৈ নাজানাৰ কাৰণে মই এইটো চেনেলেদি মই মানে এইটো মানে ফেচবুকত মই দিব খুজিছোঁ, সচেতন কৰি দিব খুজিছোঁ চিজনগ্ৰাম সমষ্টিত। সিহঁতক মানে যিসকলে উচ্চ শিক্ষিত দুখীয়া মানুহ আশা কৰিছে এইটো ভুল। আৰু মোৰ কথা নহয়, সকলো বহুত কাৰিকৰ ফেক্টৰী আছে, আমবাৰী আছে, বৰৈচালা আছে, হেৰি লেণ্টি সিঙত আছে, ৰাঙাপানী আছে, গোটেই কাৰিকৰৰ ওচৰত ঘূৰি পাব। মই মিছা নকওঁ আৰু সকলোৱে মিছা নক'ব। কেইটা কাৰিকৰৰ মোক বন্ধ ৰাখিব পাৰিব তেতিয়া সিহঁতে যে প্ৰতাৰক প্ৰবঞ্চনা মানে আপোনালোকে এৰি দিয়ক। সিহঁতৰ সত্য কথাটো সকলোৱে প্ৰমাণ কৰিব আৰু সকলোৱে জানিব সিহঁতে কিমান ভুল। আৰু সেই মানুহজনক বিধানসভাত দিলে আমাৰ চিজনগ্ৰাম সমষ্টিৰ দুখীয়া উচ্চ শিক্ষিত মানুহৰ জীৱন লৈ মানে আমি ভাবি আছোঁ যে ধূলা মাটি কৰি দৰিদ্ৰ মানুহৰ ভোট লৈ তাই সিহঁতে মানে মাটিৰ লগত মিহলি দিব, মোৰ এটা বিশ্বাস। তো আপনার কথাখিনি শুনি কিনি গম পালো এইবার বিধানসভার যেটো MLA উইনার হব আপনার রেজাউল করিম সরকার যদি উইনার হয় এসেম্বলিত পঠালে সব দুখীয়া মানুহৰ কাৰণে ভাল হয়। উচ্চ শিক্ষিত মানুহে যিসকলে চাকৰি কৰে সিহঁতে মানে দুখীয়া মানুহৰ দৰিদ্ৰ মানুহৰ উপকাৰ কৰিব। তেতিয়া উচ্চ শিক্ষিত মানুহবিলাক মানে ৰেজাউল করিমৰ ওপৰত মানে আশ্বস্ত শান্তি পাব। আহ্বান কৰিছোঁ যে আমাৰ রেজাউল করিম সরকারের লগত আপোনালোকে একমত হই তো AIUDF দলক মানে আপোনালোকে ভোট দি লগে ভাগে থাকি মানে রেজাউল করিমক জয়যুক্ত কৰি দিও।